ৰঙিয়াত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। ৰঙিয়া চহৰৰ সমাজতে থকা ইউনিয়ন বেংকত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত উপস্থিত আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী। শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ। কোনোমতে ৰক্ষা পৰে বেংকটোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ জ্বলি শেষ হোৱাৰ পৰা। বেংকটোৰ ৰঙিয়া শাখাত ৰাতিপুৱা 8 বজাত ধোঁৱাময় হৈ পৰাত বেংক কৰ্তৃপক্ষই আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ৰক্ষা পৰে ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে। আচ্ছা, এই ৰাতিপুৱা 8টামান বজাত মোৰ ঘৰৰ মালিকে মোক ফোন কৰিছে যে চাইৰেন বাজিছে, আৰু তেতিয়া মই ইমিডিয়েট আমাৰ হেড কেচিয়াৰ তেখেতক ফোন কৰিলোঁ। তেওঁ ব্ৰাঞ্চৰ ওচৰতে থাকে ৰেণ্টত। তেওঁক ক'লোঁ যে আপুনি যাওক, মই গৈ আছোঁ। আৰু তেওঁ আহি ব্ৰাঞ্চ খুলিলে। ইন দ্য মিন টাইম মই আহি পালোঁ। আহি পাই ভিতৰত যে দেখোঁ একেবাৰে ধোঁৱা। তাৰপিছত আমি চালোঁ, ক'তো একো উলিয়াব নোৱাৰিলোঁ। তাৰপিছত যেতিয়া ষ্ট্ৰং ৰুমৰ ফালে যাওঁ, তাত গম পালোঁ যে ধোঁৱাটো তাৰ পৰাই হৈছে, ডিটেক্ট কৰিব পাৰিলোঁ। কিন্তু এইটো খোলা অসম্ভৱ হৈ গ'ল, ইমান ধোঁৱা। লগে লগে আমি ফায়াৰ ব্ৰিগেডক ফোন কৰিলোঁ। ফায়াৰ ব্ৰিগেড মানে সিহঁতৰ ওপৰত থেংকফুল যে সিহঁতে একদম টাইমত আহি গ'ল। আহি বস্তুখিনি খুলিলে, দৰ্জা খুলিলে, সিহঁতৰ যি লাগতিয়াল বস্তু আছে গোটেই আনিলে। আনি আপোনাৰ যিখিনি জ্বলিছিলে সেইখিনি নুমাই দিলে। অলপ জ্বলিছে। ক্ষয়ক্ষতি বুলি কওঁতে পুৰণা ফাইল আৰু কিবা অলপ জ্বলিছে। এতিয়া মানে বৰ্তমান অৱস্থাত ক'ব পৰা নাই, অলপ চাই চিতি ক'ব পাৰিম। কিন্তু খুব বিশেষ একো হোৱা নাই, পুৰণা ফাইলহে অলপ জ্বলিছে। ফাইল নাই, একো হোৱা নাই। আৰু মানে আমি টাইমত গম পালোঁ, টাইমত ইনফৰ্ম কৰিলোঁ, ফায়াৰ ব্ৰিগেড টাইমত আহিলে, সেইকাৰণে চব বাচি গ'ল বুলি ভাবোঁ মই। মোক আজি বিল্ডিঙৰ মালিকে আৰু আমাৰ মুস্তাফা ছাৰ DBM তেখেতে ফোন কৰিছে আৰ্লি ইন দ্য মৰ্ণিং, ব্ৰাঞ্চৰ পৰা স্ম'ক ওলাই আছে। ঠিক আছে। তাৰপিছত লগে লগে ইমিডিয়েটলি মই ইয়াত আহিছোঁ। আহি পিনে চালোঁ, খুলি পিনে পূৰা ৰুমটোত আন্ধাৰা হৈছে। ঠিক আছে। তাৰপিছত চব চালোঁ, খিৰিকী খুলিলোঁ ফৰ টাইম বিং। তাৰপিছত আমি ফায়াৰ ব্ৰিগেডক কমপ্লেইন কৰিলোঁ। তেখেতলোক আহিলে আৰু তেখেতলোক ষ্টেপ লৈছে। আৰু এট প্ৰেজেণ্ট উই আৰ ছেফ। মানে মোৰ হিচাপে জুই লাগিছে ডিউ টু আৰ্থিং। একো ডেমেজ হোৱা নাই। এনে ডকুমেণ্টছ পুৰিছে। এতিয়া ডকুমেণ্টছ কি পুৰিছে এইটো কনচাৰ্ণ অথৰিটি ক'ব পাৰিব। না, একো প্ৰব্লেম হোৱা নাই। নিউজ ডেস্ক ৰিপোৰ্ট, ডেইলি 24।